গোস্বামী থানাৰ চৌহদতে এগৰাকী মহিলাই গুৰুলকৈ প্ৰহাৰ কৰিছে আন এগৰাকী মহিলাক আৰক্ষীৰ বেষ্টনীৰ মাজতে খণ্ডযুদ্ধত লিপ্ত হৈছে এইগৰাকী মহিলা চৰিয়াই ঘুচিয়াই এগৰাকীয়ে আনগৰাকীক আক্ৰমণ কৰিছে কিন্তু কোট আৰু কিয় এই ৰণচণ্ডীৰ ৰূপ চাওঁ আহক আমাৰ এই প্ৰতিবেদন আৰক্ষী থানাৰ ভিতৰত এখন খণ্ডযুদ্ধ মহিলাই পিটিছে মহিলা এই দৃশ্য চাওক শিৱসাগৰ সদৰ থানাৰ চৌহদৰ দৃশ্য এয়া আৰক্ষীৰ বেষ্টনীৰ মাজতেই দুগৰাকী মহিলাৰ মাজত চলিছে খণ্ডযুদ্ধ কিন্তু আৰক্ষী বেষ্টনীৰ মাজত কিয় এনেদৰে আক্ৰমণ প্ৰত্যাক্ৰমণ চলিছে এই দুই মহিলাৰ মাজত ভবানী কোঁৱৰে হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে বুলি কৈ মোৰ পৰা ৭৫,০০০ ভণ্টিৰ পৰা ৭৫,০০০ মাছনি চাকৰি দিম বুলি তেওঁ লৈছিলে আজিলৈকে ঘূৰাই দিয়া নাই নিজকে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ হাত মোৰ হাতখন বুলি কয় আৰু চাকৰি দিমেই বুলি কয় হ'ল বুলি কৈ তেওঁ পইচা লৈছিলেহি আচলতে আৰক্ষীৰ গাড়ীত উঠা এই মহিলাগৰাকীৰ নাম হেনো ভবানী কোঁৱৰ আৰু এই ভবানী কোঁৱৰে প্ৰবঞ্চনা কৰিছে অঞ্চলটোৰ ভালে সংখ্যক যুৱক যুৱতীক চাকৰি দিয়াৰ প্ৰলোভনেৰে সংগ্ৰহ কৰিছিল লক্ষাধিক টকা কিন্তু আৰক্ষীৰ জালত পৰা এই মহিলাগৰাকীক প্ৰবঞ্চনাৰ বলি হোৱা যুৱক যুৱতীসকলে খুদাই নেৰিলে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতেই এনেদৰে আক্ৰমণ চলাই খুব পুৰালে এইগৰাকী প্ৰবঞ্চিত মহিলাই চাকৰি দিব বোলে ফৰেষ্টত দিব বোলে তাৰপাছত হিমন্ত বিশ্ব শৰ্মাৰ লগত ভাল তাৰপৰা ৰকিবুল হুছেইনৰ লগত ভাল এনেকৈ মানে কমপ্লিট মানে মোৰ ৫০,০০০ ওচৰা-ওচৰি হ'ল কেতিয়া পইচা এতিয়া আমি 4 মাহ সম্পূৰ্ণ ঘূৰি ফুকি তাইক আজি কালি বিচাৰি পাইছোগৈ অৱশ্যে সাংবাদিকৰ উপস্থিতিত আৰক্ষীৰ দৌৰা-দৌৰি আৰু প্ৰবঞ্চক মহিলাগৰাকীৰ আচৰণৰ মাজতেই সৃষ্টি হ'ল এক আমোদজনক পৰিৱেশৰ ভালদৰে চাওক কিদৰে প্ৰচণ্ড স্বৰ আৰু ঘোচাৰে থকা সৰকা কৰা হৈছে প্ৰবঞ্চক মহিলাগৰাকীক অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি প্ৰবঞ্চক মহিলাগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰে কেমেৰা পাৰ্চন ৰূপজ্যোতিৰ সৈতে অতনু বৰা নিউজ লাইভ শিৱসাগৰ